নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক চাকুলেণ্ট মই কেনেদৰে ৰুওঁ আৰু কেনেদৰে এটা বাউলত সজাব পাৰি খুব ধুনীয়াকৈ তাকে দেখুৱাবলৈ লৈছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আপোনালোকে যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। আহকচোন চাওঁ, মই বহুত দিনৰ পৰা ফুলৰ ওপৰত ভিডিঅ' বনাই আছোঁ। যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে সকলোখিনি দেখা পাব। আজি মই আপোনালোকক এই চাকুলেণ্টৰ ওপৰত ভিডিঅ' দিবলৈ ওলাইছোঁ। চাকুলেণ্টখিনি মই এটা অৰ্ডাৰ আছে আৰু সেইখিনি মই কেনেদৰে সজাই দিম ইয়াতে। এইটো খুব ধুনীয়া এটা বাউল, এইটো চিৰামিক। আৰু এইবিলাক দাম লয়, এইবোৰ বহুত দাম লৈছে। প্ৰাইচটো মই নকওঁ বাৰু, এতিয়া আপোনালোকে জনাই জানিব। যিসকলে আগতে ৰুইছে বা ঘৰলৈ আনিছে তেতিয়া তেওঁলোকে জানিব ইয়াৰ প্ৰাইচটো বহুত বেছি। মই ইয়াত সজাবলৈ লৈছোঁ, ভাবিলোঁ আপোনালোকক একেলগে গোটেইখিনি শ্বেয়াৰ কৰি দিওঁ। শ্বেয়াৰ কৰিলে ভাল লাগিব বুলি ভাবিলোঁ ইয়াত ৰুবলৈ লৈছোঁ, কাৰণ চবেই ৰুবলৈ পাৰিব। আৰু কি হ'ব, এনেধৰণৰ এইবোৰ ৰুবলৈ লৈছোঁ ইয়াত চাকুলেণ্ট। এইটো বেলেগ ভেৰাইটি, এইটো বেলেগ ভেৰাইটি। আৰু এইটো ৰঙা হৈ যায়। এতিয়া অলপ দিনৰ আগতে পূৰা ৰঙা হৈ আছিলে, এতিয়া আকৌ গ্ৰীণ হৈছে। এইবাৰ ৰংটো সলনি হৈ থাকে। আৰু এইটো এটা দিবলৈ লৈছোঁ, আৰু এইটো ইয়াতে সজাম। আৰু এইটো এটা ইয়াত ৰুবলৈ লৈছোঁ। আৰু এতিয়া মই ইয়াত চইল মিক্সাৰটো মই কেনেদৰে সাজু কৰিছোঁ, ইয়াৰ পটিং চইলটো কেনেদৰে সাজু কৰিছোঁ তাকে মই আপোনালোকক এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। বেছি গুৰুত্ব দিব লাগিব আমি এইখিনিৰ ওপৰত। কেনেদৰে কি দিছোঁ মই আপোনালোকক কৈ দিম। মই ইয়াৰ ওপৰত বেছি ভালদৰে গুৰুত্ব দিব, তেতিয়াহে এই চাকুলেণ্টবিলাক বচাবলৈ পাৰিব। খুব ধুনীয়া ধুনীয়া চাকুলেণ্ট পোৱা যায় আজিকালি, কিন্তু বেছি ধুনীয়াবিলাক প্ৰাইচবোৰ বেছি ধুনীয়া থাকে, বেছি ভাল থাকে। এইখিনি আপোনালোকক মই কৈছোঁ দেই, ভালদৰে মই লিখি দিম, নামবোৰ লিখি দিয়া হ'ব, তথাপি কৈ দিছোঁ। ইয়াতে আছে, মই এইখিনি বনাই ল'লোঁ, কাৰণ মোৰ বেলেগ এটা ঠাইত মই বনাই লৈছোঁ আৰু সেইখিনি দেখুৱাই নাথাকিলোঁ আপোনালোকক। এইটো প্ৰথমে আছে ইয়াতে 1 নম্বৰতে বালি 2 নম্বৰতে আছে জিংটো বৰ প্ৰব্লেম দিছে, ফ্ৰিজৰ পানী খাই খাই এইটো অৱস্থা হৈছে। আৰু এইখিনি হৈছে পাৰ্লাইট। 1 নম্বৰতে হৈছে বালি চেণ্ড, যিকোনো কনষ্ট্ৰাকশ্যনত লগোৱা বালি হ'লেও হৈ যাব। আৰু আছে পাৰ্লাইট 2 নম্বৰতে। ইয়াত আছে আৰু এটা খুব একদম কম পৰিমাণৰ, এইটো 5%ও নহয় একদম। ইয়াতে মোৰ আগৰ বালিখিনি মানে কি হ'ল, শাকচব পেডি মিক্স কৰা আছিলে। সেই পেডি 2 এটা আছে ইয়াতে, আপোনালোকে ভুল নুবুজিব। পেডি দিব পাৰে, কিন্তু আমি বালিত পেডি মিলাব পাৰোঁ, শাকচব পেডি। তাৰপিছত আছে ইয়াতে মই অলপ পৰিমাণৰ শুকান গোবৰ দিছোঁ। শুকান গোবৰখিনি চালি লৈছোঁ, বালিখিনিও চালি লৈছোঁ। তাৰপিছত আছে ইয়াত শুকান পাতৰ গুড়ি আছে, ইয়াত মিক্স কৰিছোঁ। আপোনালোকে হয়তো ইয়াত ধৰিবই পৰা নাই, ধৰিব নোৱাৰিব। ইয়াত শুকান পাতৰ গুড়ি আছে,
কি কি কৈ দিলোঁ আপোনালোকক। এতিয়া ইয়াতে আৰু ফাংগিচাইড মিক্স কৰিছোঁ। ফাংগিচাইড আছে, ইমানে আছিল আপোনালোকক জনালোঁ। আৰু মই এইখিনি এতিয়া ৰুই দিম, এতিয়া এই বাউলবিলাকত ৰুই দিম। এইবোৰ চব নতুনকৈ মই কিনি আনিছোঁ, কালি এইখিনি কিনিলোঁ। খুব ধুনীয়া সুন্দৰ, ইয়াক সজাব পাৰোঁ আমি ধুনীয়াকৈ। ইয়াৰ বিন্ধাটো এনেদৰে মই পকা ভঙা টুকুৰা এটা দিছোঁ। এতিয়া টুকুৰা এটা বিন্ধাটো বন্ধ কৰিব লাগিব। তাৰপাছত আপোনালোকে চাই থাকিব, এইখিনি মই আগতে মিক্স কৰি থৈছোঁ। ইয়াতে ফাংগিচাইড মিক্স কৰিব পাহৰি নাযাব দেই আপোনালোকে, খুব ধুনীয়াকৈ মিলাব। ভৰ্তিকৈ নিদিলেও দেখিবলৈ ভাল নালাগিব। এইখিনি প্ৰথমে এনেদৰে মই ভৰাই দিছোঁ। এতিয়াখিনি এটা এটা এনেকৈ সজাই দিম। চাকুলেণ্টবিলাক কি হয়, পুৰণি পাতবিলাক এনেদৰে তলৰ ফালৰ পৰা শুকাই শুকাই গৈ থাকে। এনেদৰে শুকাই শুকাই গৈ থাকে তলৰ ফালৰ পৰা। যিটো পাতটো অলাগতিয়াল হয়, বুঢ়া হয়, এনেদৰে ছিঙি দিব লাগে। আৰু ইয়াৰ শিপাটো বহুত বেছি নাবাঢ়ে, দেখিছে আগতে এইখিনি শিপাটো ইয়াৰ খুব মিহি মিহি। এইটো ভেৰাইটি চাকুলেণ্ট মাজে মাজে ইয়াৰ ছিজন অনুযায়ী ইয়াৰ পাতটো হেৰি হৈ যায়। এইটো হেঁচা মাৰিবতো নালাগে, বালি হয় গোটেইবিলাক, বালিটো বেছি পৰিমাণটো আছে। হৈ গৈছে। এইটো ইয়াৰ শিপাটো দেখিছে, ইয়াৰ শিপাটো অকণমান হেৰি আছে, ষ্ট্ৰং আছে পুৰা।
এতিয়া মোৰ ওচৰত যি চাকুলেণ্ড আছিলে তাকে মই আপোনালোকক সজাই দেখুৱালোঁ। আকৌ মই হয়তো সলনি কৰিব পাৰোঁ এইখিনি চাকুলেণ্ড এইটো বাউলৰ পৰা, কিন্তু এতিয়া বৰ্তমান মোৰ ওচৰত এইকেইটাই আছিলে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক মাটিয়াটো জাষ্ট দিলোঁ আপোনালোকক। এইখিনি এতিয়া পানী দিব লাগিব, স্প্ৰে কৰি দিব লাগিব। এনেদৰে এইটো দেখিছোঁ। মই এইখিনি সলনি কৰিব পাৰোঁ, এইখিনি মই নতুন কালেকশ্যন আহি আছে, নতুন সংগ্ৰহ কৰি আছোঁ, আহি আছে, সেইটো কাৰণে ভাবিছোঁ আকৌ সলনি কৰি দিব পাৰোঁ এই বাউলটোত। আৰু এইটোতো ৰুবলৈ আছে আৰু নতুন কেইবাটাতো ৰুবলৈ আছে। জাষ্ট আপোনালোকক এটা আইডিয়া দিওঁ বুলি মই ৰুই দেখুৱালোঁ। সদায় বেয়া হৈ যায়। এতিয়া এইটো পানী নোলোৱাৰ কাৰণে মই আকৌ এটা নতুন এয়া সলনি কৰিব লৈছোঁ। আপোনালোকে যিকোনো বটল ল'ব পাৰে, এইটো স্কোৱাছৰ বটল, এইটো যিকোনো বটল লৈ এনেকুৱা 10টা 5টা একেলগে কিনি ল'ব লাগে। তাৰপিছত যিকোনো বটল লৈ ব্যৱহাৰ কৰিব পাৰিব। এইটো বেয়া হৈ গ'ল, এতিয়া থৈ দিলেই দুদিনমান থৈ দিলেই বেয়া হৈ যায়। আৰু এইটো প্ৰাইচটো বহুত বেছি লয়, 50 টকা লয়, 50 ৰুপিজ লয়, প্ৰাইচটো বেছি লয়। এইটো ইমান গণ্ডগোল লগাই নহয়। একদম মানে দগি ইমান আমনি কৰে নহয়, ইমান ব্যস্ততাৰ মাজত বহুত দিগদাৰ লগায়। আৰু এই চাকুলেণ্টত এনেদৰে পানী দিব লাগিব, বেছি কি হ'ব। আৰু কিন্তু এই শিপাকেইডালতো এতিয়া ওপৰতো তলত নাযায় ন, এইটো মিহি মিহিকৈ দিছোঁ যে, এতিয়া শিপাকেইটা কেইদিনমানৰ কাৰণে অকণ অলপ পানী দিব। এয়া হৈ গৈছে। আৰু যদি মই নতুন ভেৰাইটি সংগ্ৰহ কৰিছোঁ আৰু এইখিনি আহি আজি আপোনালোকক দেখুৱাব লগা কাম মোৰ ইমানেই আছিল। আশা কৰিলোঁ আপোনালোকে নিশ্চয় কিবা এটা আইডিয়া কৰিব পাৰিব। নতুনসকলে, অভিজ্ঞসকলৰ কথাটো মোতকৈ বেছি জানে বাৰু, সেইখিনি মই নকওঁ। আৰু বহুত জনা বন্ধু বান্ধৱী আছে, কিন্তু মই যিখিনি জানো, যিখিনি মানে গম পাইছোঁ, আজি চাকুলেণ্ড বহুত দিনৰ পৰাই মই মানে ইয়াৰ ওপৰত কেয়াৰ লওঁ আৰু ৰুওঁ। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, কি কি দি ৰুব লাগে। পুনৰ লগ পোৱা আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।